এফালে যদি ঋণত পুত গৈছে ভাৰত, আনফালে আকৌ আঁচনিৰ ওপৰত আঁচনি। বিশ্বৰ ঋণগ্ৰস্ত দেশৰ শীৰ্ষস্থানত ভাৰত। পাকিস্তান বাংলাদেশতকৈও শোচনীয় ভাৰতৰ অৱস্থা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃপাতেই বিশ্ব বেংকৰ তালিকাত ভাৰত বিশ্বৰ ১ নম্বৰ ঋণী দেশ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দেশৰ অৰ্থনীতিৰ অৱস্থা কোন দিশলৈ গৈ আছে সেয়া এতিয়া স্পষ্ট হৈ পৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইজাৰলেণ্ডৰ বেংকৰ পৰা কলা ধন আনি প্ৰতিটো ভাৰতীয় একাউণ্টত ১৫ লাখ টকা জমা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বাস্তৱত ২০২৫ চনত বিশ্ব বেংকৰ শীৰ্ষ ১০ ঋণীসকলৰ ভিতৰত ভাৰত প্ৰথম স্থানত আছে। বৰ্তমান বিশ্ব বেংকৰ ২০২৫ বৰ্ষৰ তালিকাত উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। পাকিস্তান বাংলাদেশতকৈও শোচনীয় ভাৰতৰ অৱস্থা। বৰ্তমান ভাৰতৰ বিশ্ব বেংকৰ পৰা লোৱা মুঠ ঋণৰ পৰিমাণ হৈছে প্ৰায় $২৪.৪ বিলিয়ন, অৰ্থাৎ প্ৰায় ৩.২৮ ট্ৰিলিয়ন টকা। উল্লেখযোগ্য যে বৰ্তমানো ৰাষ্ট্ৰৰ দৰিদ্ৰতা নিৰ্মূল হোৱা নাই। এতিয়াও হাজাৰ হাজাৰ কৃষকে দৰিদ্ৰতাৰ টঙালিখন খুলি থব নোৱাৰি আত্মহত্যাৰ পথ বাছি লৈছে। মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশৰ লগতে অসমৰো কেইবাজনো লোক এসাঁজ ভাতৰ অভাৱত মৃত্যুমুখত পৰিছে। এসাঁজ ভাতৰ বাবে এতিয়াও জীৱনৰ সৈতে সংগ্ৰাম কৰি আছে কোটি কোটি ভাৰতবাসীয়ে। তাৰ পিছতো এইখন শাসনাধীষ্ঠ বিজেপি চৰকাৰে বুকু ফুলাই কয় যে ভাৰতৰ অৰ্থব্যৱস্থাৰ উন্নতি ঘটিছে। এতিয়া এইখিনিতে প্ৰশ্নৰ উদয় হয় যে যদি দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়ন ঘটিছে তেন্তে আজিও দেশত দৰিদ্ৰতাৰ সংখ্যাই অধিক কিয়? কেৱল পুঁজিপতিৰ দ্বাৰাহে দেশৰ অৰ্থনৈতিক ব্যৱস্থা পৰিচালিত হয় নেকি বুলিও এতিয়া বিশ্লেষকসকলে মন্তব্য কৰিছে। ইমানবোৰ ঋণ লোৱাৰ পিছতো বা ঋণত পুত গৈ থকাৰ পিছতো কিন্তু আঁচনিৰ সুদ বোৱাবলৈ পিছ পৰি নাথাকিল ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। কেৱল ঋণ লৈয়ে হিতাধিকাৰী সৃষ্টি কৰাই যেন একমাত্ৰ লক্ষ্য হৈ পৰিছে এইখন বিজেপি চৰকাৰৰ। বৰ্তমান ভাৰতৰ বিশ্ব বেংকৰ পৰা লোৱা মুঠ ঋণৰ পৰিমাণ হৈছে প্ৰায় $২৪.৪ বিলিয়ন, $২১.৩ বিলিয়ন দ্বিতীয় স্থানত আছে ইণ্ডোনেছিয়া। তৃতীয় স্থানত থকা পাকিস্তানৰ ঋণৰ পৰিমাণ $২০ বিলিয়ন, $19.৮ বিলিয়ন চতুৰ্থ স্থানত আছে বাংলাদেশ। মুঠতে বিশ্বৰ ভিতৰতে ঋণগ্ৰস্ত দেশৰ শীৰ্ষত আছে ভাৰত। আনহাতে অসমৰ ৰাজ্য চৰকাৰে প্ৰায় ৪০ লাখ দৰিদ্ৰ মহিলাৰ বাবে অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভ কৰে। প্ৰতিখন জিলাৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত গুৱাহাটীৰ খানাপাৰাত আয়োজন কৰা মুখ্যমন্ত্ৰীৰ অৰুণোদয় আঁচনি পোনপটীয়াকৈ সম্প্ৰচাৰ চোৱাৰ বাবে টেলিভিছনৰ ব্যৱস্থা কৰা হয়। ১৭১টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত জিলা প্ৰশাসনে টেলিভিছনৰ জৰিয়তে হিতাধিকাৰীসকলক মুখ্যমন্ত্ৰী আঁচনি শুভাৰম্ভ অনুষ্ঠান পোনপটীয়াকৈ দেখুৱাবলৈ ব্যৱস্থা গ্ৰহণ কৰে। প্ৰায় শতাধিক ভোটগ্ৰহণ কেন্দ্ৰ থকা বিদ্যালয়ত দিনৰ প্ৰায় 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ পাঠদান বন্ধ কৰি হিতাধিকাৰীসকলক মুখ্যমন্ত্ৰীৰ আঁচনিৰ শুভাৰম্ভ অনুষ্ঠান পোনপটীয়াকৈ চোৱাৰ ব্যৱস্থা কৰা হয়। জিলা প্ৰশাসনে এনে ব্যৱস্থা কৰাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে পাঠদানৰ পৰা বঞ্চিত হ'বলগীয়া হয়। দৰিদ্ৰ মহিলা হিতাধিকাৰীক মুখ্যমন্ত্ৰীয়ে প্ৰতিমাহে সহায়ৰ বাবে লোৱা আঁচনি সকলোৱে প্ৰশংসা কৰিলেও স্কুলৰ পাঠদান বন্ধ কৰি কেৱল পোনপটীয়া সম্প্ৰচাৰ হিতাধিকাৰীক চোৱাৰ ব্যৱস্থা নকৰি জিলা প্ৰশাসনে এটা বা দুটা স্থানত পোনপটীয়া সম্প্ৰচাৰ দেখুওৱাৰ ব্যৱস্থাও কৰিব পাৰিলেহেঁতেন। কিন্তু তাকে নকৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক পাঠদানৰ পৰা বঞ্চিত কৰা ঘটনাই সকলোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিদ্যালয়সমূহক অৰুণোদয় 3.0 আঁচনিৰ প্ৰচাৰথলীলৈ পৰিণত কৰাৰ কাৰ্যক তীব্ৰ বিৰোধিতা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ছাত্ৰ ছাত্ৰীক পণবন্দী কৰি বিজেপি চৰকাৰে ৰাজ্যৰ বিদ্যালয়সমূহক অৰুণোদয় 3.0 আঁচনিৰ প্ৰচাৰথলীলৈ পৰিণত কৰাৰ কাৰ্যক তীব্ৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। ছমহীয়া পৰীক্ষা বাতিল কৰি শিক্ষকসকলক অনাশৈক্ষিক কামত নিয়োগ কৰা কাৰ্যকো বিৰোধিতা ছাত্ৰ মুক্তিৰ। অৰুণোদয় আঁচনিৰ প্ৰচাৰথলী হিচাপে ব্যৱহাৰ কৰিবলৈ পঞ্চায়ত কাৰ্যালয় বা আন ৰাজহুৱা স্থান নাছিল নেকি বুলিও প্ৰশ্ন ছাত্ৰ মুক্তিৰ। এই সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পিণ্টু গগৈয়ে সংবাদ মাধ্যমযোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আসলে হিমন্ত বিশ্ব শৰ্মাৰ হৈছে কি আমি প্ৰশ্ন কৰিব বিচাৰিছো, ৰাজ্যৰ চৰকাৰখনৰ আসলে হৈছে কি
ছাত্ৰ ছাত্ৰীসকলক পণবন্দী কৰি ৰাজ্যৰ বিদ্যালয়সমূহত বিজেপি চৰকাৰখনে অৰুণোদয় 3.0 আঁচনিৰ প্ৰচাৰস্থলীলৈ পৰিণত কৰি শিক্ষাৰ্থীক পণবন্দী কৰি আচলতে তেওঁলোকে কি বুজাব বিচাৰিছে? তেওঁলোকৰ অৰুণোদয় আঁচনিৰ প্ৰচাৰস্থলী হিচাপে প্ৰচাৰ কৰিবৰ কাৰণে পৰিণত কৰিবৰ কাৰণে আনকি ৰাজহুৱা স্থান নাছিল, পঞ্চায়ত কাৰ্যালয়বিলাক নাছিল। ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক কাম বন্ধ কৰি শিক্ষকসকলক অনাশৈক্ষিক কামক নিয়োগ কৰি আচলতে অসমৰ শিক্ষাখণ্ডটো আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি কৰিব বিচাৰিছে? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনালোকে স্মৰণ কৰক যে ৰাজ্যৰ বিদ্যালয়সমূহত এতিয়া ছমহীয়া পৰীক্ষা হৈ আছে। আজি আমাৰ গোলাঘাট জিলাৰ প্ৰত্যেকখন বিদ্যালয়ত ছমহীয়া পৰীক্ষাৰ বাবে পূৰ্বৰ ৰুটিন আছিল, কিন্তু কেৱল অৰুণোদয় 3.0 আঁচনিৰ প্ৰচাৰৰ কাৰণে তেওঁলোকে পৰীক্ষাসমূহ পিছুৱাই দিছে। মানে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ কিয় হেতালি খেলা হৈছে? কেৱল অৰুণোদয় 3.0 আঁচনি প্ৰচাৰৰ কাৰণে কিয় বিদ্যালয়সমূহ বাছি লোৱা হ'ল? কিয় ছাত্ৰ ছাত্ৰীসকলক লৈ হেতালি খেলা হ'ল? আন ৰাজহুৱা স্থান নাছিল নেকি? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ জিলা প্ৰশাসন আৰু চৰকাৰক। পঞ্চায়ত কাৰ্যালয় আছিল, অন্যান্য ৰাজহুৱা নাটঘৰ আছিল, সেইবিলাকত প্ৰদৰ্শন কৰিব লাগিছিল। কিন্তু ছাত্ৰ ছাত্ৰীসকলক এটা দিনৰ শিক্ষাৰ দিন ক্ষতি কৰি শিক্ষকসকলক অনাশৈক্ষিক কামত নিয়োগ কৰি চৰকাৰখনে এই কামটো কোনো ভাল কাম কৰা নাই। আমি কৈছোঁ যে আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আচলতে মতিভ্ৰম হৈছে। নহ'লে এনেধৰণে বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীসকলক ক্লাছ ক্ষতি কৰি এইধৰণে অৰুণোদয় 3.0 আঁচনি প্ৰচাৰ কৰা কোনো কাৰ্য কোনো মানুহে আচলতে অদ্ভুত। এইটো আজি পেপাৰতে আপোনালোকে চাওক, শিক্ষাৰ্থীক পণবন্দী কৰি চৰকাৰৰ প্ৰশাসনৰ আত্মঘাতী নিৰ্দেশনাক লৈ সাংঘাতিক ব্যাপক প্ৰতিক্ৰিয়া হৈছে। গতিকে আমি সেইকাৰণে গোটেই ঘটনাটোক আমি ধিক্কাৰ জনাইছোঁ আৰু আমাৰ চৰকাৰী শিক্ষাখণ্ডক এই ধৰণে অনাশৈক্ষিক কামত ব্যৱহাৰ কৰা কাৰ্যক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কোনো কাৰণত মানি নলওঁ। কাৰণ এইটো এটা ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা আত্মঘাতী সিদ্ধান্ত, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱন নষ্ট কৰা এটা সিদ্ধান্ত। এনে সিদ্ধান্তই ছাত্ৰ ছাত্ৰীসকলৰ লগতে আনকি আমাৰ শিক্ষকসকলকো অনাশৈক্ষিক কামত নিয়োগ কৰি আমাৰ মূল্যৱান যিখিনি সময় এখন বিদ্যালয়, সেই মূল্যৱান সময়খিনি তেওঁলোকে চৰকাৰে নষ্ট কৰিছে বুলি আমি ক'ব বিচাৰিছোঁ। আৰু ক'ব বিচাৰিছোঁ যে অৰুণোদয় আঁচনি 3.0 প্ৰচাৰস্থলী হিচাপে স্কুলক যিটো ব্যৱহাৰ কৰিছে, এইটো সম্পূৰ্ণৰূপে চৰকাৰে এটা ভুল সিদ্ধান্ত লৈছে, আত্মঘাতী সিদ্ধান্ত লৈছে। মানে চৰকাৰী বিদ্যালয়বিলাকত বিজেপি চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰস্থলী হিচাপে ব্যৱহাৰ কৰিছে। এইটো আমি কেতিয়াও মানি নলওঁ। আমি সেইকাৰণে ক'ব বিচাৰিছোঁ অৰুণোদয় আঁচনি আমাৰ প্ৰত্যেককে দিয়ক, এইটো আমাৰ ঠিকেই আছে, কিন্তু এই প্ৰচাৰস্থলী হিচাপে বিদ্যালয়সমূহ বাছনি কৰাৰ ক্ষেত্ৰত আমাৰ দ্বিমত আছে, আমাৰ বিৰোধিতা আছে। গতিকে চৰকাৰে যদি অৰুণোদয় আঁচনি প্ৰচাৰস্থলী হিচাপে কৰিব বিচাৰে তেন্তে ৰাজহুৱা স্থান নিৰ্বাচন কৰক। এই ধৰণে বিদ্যালয়ত নিৰ্বাচন কৰি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক সময় নষ্ট কৰি শিক্ষকসকলৰ অনাশৈক্ষিক কামত নিয়োগ কৰা কাৰ্যক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কোনো কাৰণত মানি নলওঁ। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা আমি ক'ব বিচাৰিছোঁ, কাৰণ সমগ্ৰ অসমবাসীয়ে এতিয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে। গতিকে জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ সময়ত আচলতে হিমন্ত বিশ্ব শৰ্মা আচলতে মতিভ্ৰম হৈ এনেধৰণৰ আচলতে নকৰিবলগীয়া কাম কৰিছে বুলি, নকৰিবলগীয়া সিদ্ধান্ত লৈছে বুলি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিহিত কৰিব বিচাৰিছোঁ। আমাৰ আপত্তিটো নাই, কিন্তু আন ৰাজহুৱা স্থান ব্যৱহাৰ কৰক। আজি পঞ্চায়ত কাৰ্যালয় আছিল, আমাৰ ব্লকৰ কাৰ্যালয় আছিল, সেইবিলাকত আমাৰ চৰকাৰী আঁচনি কামবিলাক কৰক। কিন্তু এইদৰে বিদ্যালয়বিলাক কিয় নিৰ্বাচন কৰিছে? আজি আপুনি আমাৰ ছমহীয়া পৰীক্ষাৰ অসমীয়া বিষয় পৰীক্ষা আছিল, পৰীক্ষা বাতিল কৰি এইদৰে বিদ্যালয়বিলাকত চৰকাৰী প্ৰগ্ৰেম লোৱাটো অতি গৰিহণাযোগ্য। আমি সেইকাৰণে কৈছোঁ এই কাৰ্য কোনো সচেতন মানুহে, কোনো বিবেক থকা মানুহে এই ধৰণৰ বিদ্যালয়বিলাকত আচলতে হিতাধিকাৰী আঁচনিৰ প্ৰচাৰস্থলী কৰিব, এইটো মানি নলওঁ। কাৰণ আমাৰ যুৱ প্ৰজন্মক স্বনিৰ্ভৰশীল কৰিবৰ কাৰণে পাঠদান দিব লাগে বিদ্যালয়বিলাকত, কিদৰে আত্মনিৰ্ভৰশীল হ'ব লাগে, নিজৰ ভৱিষ্যতৰ দিনত কিদৰে নিজৰ ভৰিৰ ওপৰত থিয় হৈ জীৱন জীয়াব পাৰে আমাৰ নতুন প্ৰজন্মই, এই চিন্তা চৰ্চা কৰিবৰ কাৰণে পাঠদান দিব লাগে। কিন্তু কেৱল হিতাধিকাৰী হ'বৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক এইধৰণে পণবন্দী কৰাটো কোনো কাৰণত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি মানি নলওঁ। এই ধৰণৰ কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। যোৱা 3 মাহে অসমৰ কোনো মানুহে অৰুণোদয় আঁচনি পইচা পোৱা নাই। মানে চৰকাৰ দেউলীয়া, চৰকাৰ হাতত পইচা নাই। চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঋণ নল'লে কোনো ধৰণৰ তেওঁলোকে আঁচনি টকা দিব নোৱাৰে। গতিকে 3 মাহে তেওঁলোকক বেংকে ঋণ দিয়া নাছিল। সেইকাৰণে 3 মাহে অসমৰ কোনো মানুহে, আপুনি প্ৰত্যেককে সোধক ইয়াত, কোনো মানুহে অৰুণোদয় আঁচনি লাভ কৰা নাই। গতিকে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ, আমি বিচাৰোঁ যে অসমৰ প্ৰতিগৰাকী মহিলাই প্ৰতিটো পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। কিন্তু অৰুণোদয় আঁচনিৰ নামত
তেওঁলোকে প্ৰচাৰস্থলী হিচাপে বিদ্যালয়ক ব্যৱহাৰ কৰা কাৰ্যৰ কোনো অসমৰ মানুহে কোনো সচেতন মানুহে মানি নলয়। মুঠতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইজাৰলেণ্ডৰ বেংকৰ পৰা কলাধন আনি প্ৰতিটো ভাৰতীয় একাউণ্টত 15 লাখ টকা জমা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বাস্তৱত 2025 চনত বিশ্ব বেংকৰ শীৰ্ষ 10 ঋণীসকলৰ ভিতৰত ভাৰত প্ৰথম স্থানত থকা তথ্যই এতিয়া দেশৰ অৰ্থনীতিৰ অৱস্থা কোন দিশলৈ গৈ আছে সেইটো এই তথ্যই স্পষ্টকৈ প্ৰকাশ কৰিছে। News Desk Report, Northeast Now.